মই ভুল কৰিলো কাৰণ মই দ্বিতীয় বিবাহ কৰিলো। হেই মোৰ মৰমৰ কেঁচা কলিজা টুকুৰাসকল, কি খবৰ তোমালোকৰ? আশা কৰো তোমালোকৰ খবৰ বিৰাটে ভাল। আৰু তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু তোমালোক সকলোৱে চাই আছা উস্তাদি লৰা। বলক আজি ভিডিঅ'ৰ মাজলৈ, লেটস ষ্টাৰ্ট। মই ভুল কৰিলো কাৰণ মই দ্বিতীয় বিবাহ কৰিলো আৰু মই এতিয়া বৰ্তমান নিজৰ ঘৰত নাই। মই বৰ্তমান ভাড়া ঘৰ ল'বলগীয়া হৈছে 2 নম্বৰকে মই বিয়া পাতি। আপুনি দুজনী কি আৰু 5জনী বিয়া পাতিব পাৰে কাৰণ আপোনাৰ অকাত বহুত আছে। আপোনাৰ অকাতহে আছে নে আপোনাৰ ডাঙৰ? চৰি হেৰিটো নহয়, হেৰিখন বহুত ডাঙৰ। হৃদয়খনৰ কথা কৈছো। দেখিছে পিছফালে গৰু এটা আছে, সিও গৈছে। আপোনাৰ হেৰিখন বহুত ডাঙৰ, হৃদয়খন। ভিডিঅ' বনাব ওলাইছা ঠিকে আছে বাৰু, কিন্তু আৰম্ভণিতে যে এই জোকাৰণিটো কিহৰ এইটো? আৰু তুমি নিজকে কিয় ভাবি ললা তুমি যে গাঁৱলীয়া? কাৰণ তুমি গাঁৱলীয়া হ'বই নোৱাৰা। তুমি হৈছে এজনী ৰাছিয়ান ৰদাকাৰা চি ৰাছিয়ান। আচ্ছা তুমিহে মাৰিব নাজানা চকুটিপ, কিন্তু তোমাৰ হেৰি কেইটাই ধুনীয়াকৈ চকুটিপ মাৰি আছে। হেৰি কেইটা মানে তোমাৰ বুজি পাইছে চাগে আপোনালোকে। এক ঘুচাত মুখ ভাঙি যাব, এই ডাইলগটো যে দিয়া আজিলৈকে ভাঙি পাইছা না? এক ঘুচাত কাবাৰ মুখ? এক ঘুচাত মুখ কিয়? তোক ভাঙিব লাগে নেকি? কিছুমান কথা কোৱাৰ আগত ভাবিবি অলপ। ভাবিব নালাগে পোৱালি, তই যদি আহ তোক সঁচাকে ভাঙিয়ে দিম মুখ। এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। হুলস্থুল বন্ধ কৰা, এই ইম্পৰ্টেণ্ট ভিডিঅ' এইটো চাই লোৱা। ডিয়াৰ এক্স, তুমি যদি মোক বাদ দি কেনে বেলেগৰ লগত ৰিলেশ্যনশ্বিপত আছা তেন্তে তুমি নাম্বাৰ 1 চাপৰি। তোৰ এক্স চাপৰি নহয়, আৰু কেলা ইয়াৰ এক্স আছে জানো? সেইটো বাদ দিয়া, আছে নাছে, কিন্তু তোৰ এক্স চাপৰি নহয়, তই চাপৰি। তই চাপৰিৰ কাৰণে তোৰ এক্সে তোক বাদ দি গুচি গ'ল। সেইটো কৰিব নেপায় কাৰ মূৰটো কৰিম ভাই। নাই তই কাৰো মূৰটো কৰিব নালাগে আৰু কাৰো মূৰটো কৰিব নোৱাৰো বাৰু। ফেনাইল অকণমান খাই মৰি যা। সময়ত চব সলনি হৈ যাব, কিন্তু আচ্ছা সময়ত সকলো সলনি হৈ যাব, কিন্তু এই চাবৰিটো চাবৰি হৈয়ে থাকিব। কালি পূজা চাব যাওঁতে ক্লাছ 6ৰ ছোৱালী এজনীক বৌ বুলি মাতিব লগা হৈছে। আৰে সেইটোনো কি ডাঙৰ কথা? তইচোন নিজে 4ৰ্থ শ্ৰেণীত পঢ়ি আছ। এই গেলামাল ই কোন ক্লাছত পঢ়ে? 4ৰ্থ শ্ৰেণী মানত পঢ়ে চাগে। আচ্ছা এইয়া 4ৰ্থ। এন গাইজ এটা বস্তু দেখাই আছো চাব। সৰুতে যেতিয়া আমাৰ পকেটত চেম্পু কিনিব পইচা নাছিল, তেতিয়া আমি এই গছটোৰে। আৰে ভাই তই এতিয়ানো কনচা ডাঙৰ হলি? সেই 4ৰ্থ শ্ৰেণীতে পঢ়ি আছচোন। একো নাই দে, সৰুতে আমি চয়াবিনক মাংস বুলিয়ে ভাবিছিলো। ইয়াক কিমাননো আৰু গালি দিম? একো নাই ভাবিব পাৰা। বাকী আজি ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালা তলত কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব নাপাহৰিবা। আৰু লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমাৰ এটা ছাবস্ক্ৰাইবে মোক দিব অদম্য সাহস আৰু উৎসাহ ভিডিঅ' বনাবৰ কাৰণে। লাভ ইউ। ছাবস্ক্ৰাইবটো কৰি যাবা।